নমস্কাৰ আজি আমি বিশ্বনাথ জিলাৰ উত্তৰ পাৰৰ ভীমাজুলি জংটিপুৰত আছো আমাৰ লগত মোৰ ভাইটি আছে ভাইটি নামটো তোমাৰ সঞ্জীৱ বসুমতাৰী এটা সঞ্জীৱ বসুমতাৰী আছে লগতে আমাৰ বালিচাং অঞ্চলৰ আমাৰ সুশীল তাঁতী আছে ৰাজু গোস্বামী আছে যোনে কেমেৰা কৰি আছে প্ৰহ্লাদ ভাইটি আজি নক আজি আমি কি কৰিছো আজি দেওবাৰ দিনটো এটা চাইছো যে আমি নিজে স্বাৱলম্বী হয় নে নহয় আমি কৈছো যে আমি স্বাৱলম্বী হ'ব লাগে কিবা কৰিব লাগে সেই কৃষিৰ ক্ষেত্ৰত আমি কেনেদৰে আগবাঢ়ি আহিছোঁ তেখেতে দেখি আমি অলপ পিছতে দেখিলোঁ যে আগতে গৈ দেখিলোঁ গৰম গজেন্দ্ৰ ডাঙৰীয়ে কি কৰিছে 100 বিঘা 200 বিঘা মাটি তেওঁ তামোল বাৰী কৰিছে তেওঁলোকৰ বেলেগ পৰিয়ালৰ মানুহে কৈছে নাৰিকল খেতি কৰি আছে তে আহি জংটিপুৰত দেখিলোঁ যে তেখেতে ড্ৰেগন ফ্ৰুট কৰিছে যিটো আজি তাৰিখত আটাইতকৈ হাই ভেলু আছে গতিকে এই যে জংটিপুৰত যে ড্ৰেগন ফ্ৰুট কৰিছে তে অকণমান মাটি নহয় বহুখিনি মাটি তামোলৰ খেতি কৰিছে তেওঁ চকলেটৰ খেতি কৰিছে গোটেই কথাখিনি আমি জানি দেখিছে আপোনালোকে ইয়াত এইটো হ'বলৈ গৈ আছে আৰু এইটো ফুলি পূৰা সম্পূৰ্ণ হৈছে আমি এইটো খাব পৰাও যায় ধুনীয়াকৈ ড্ৰেগন ফ্ৰুট গতিকে এতিয়া আমাৰ তুমি কোৱাচোন কেতিয়া মানে চিন্তাটো আহিলে কেনেকৈ আহিলে আচ্ছা প্ৰথমতে নমস্কাৰ ছাৰ মানে মোৰ এই ড্ৰাগন ফ্ৰুইট যেতিয়া মই ওদালগুৰিত ঘূৰিব গৈছিলোঁ আচ্ছা ওদালগুৰিত ঘূৰিব যোৱাত মানে এজন মানুহে এনেকুৱা 3-4 বিঘা মাটিত কৰিছিলে আৰু আচ্ছা আচ্ছা তাৰপিছত মই তাৰ পৰা কিমান চনৰ কথা এইটো 2021 চনৰ লকডাউনৰ সময়ত তাৰপিছত মই ভাবিলোঁ আমাৰ মাটি আৰু ইটোৰ মাটিটো ইমান ডিফাৰেঞ্চটো নাই কিন্তু আমাৰ তাতো এইটো হ'ব নেকি বুলি মই তাৰ লগত আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত সি ক'লে ঠিক আছে মোক যেতিয়া তুমি বস্তুটো প্লান্টেশ্যন কৰিব মোক 6 মাহমান আগত খবৰ কৰিব মই এই নাৰ্চাৰীটো ময়ে দিম যোগাৰ কৰি দিম বুলি সি তাৰপিছত মই তাক ক'লোঁ সি মোক কেতিয়া লগালে তাৰপিছত মই এইটো 2022 সেপ্টেম্বৰ মাহত লগোৱা হৈছে ছাৰ এইটো 22 সেপ্টেম্বৰ মাহত 22 23 24 3 বছৰ হৈ গ'ল 3 বছৰ ৰানিং এতিয়া 3 বছৰতে এই যে খেতিটো কৰি পেলাই আমাৰ এতিয়া তোমাৰ কিমান মাটি মান আছে 2 কঠামান মাটি হ'বনে বেছি হ'ব তাৰমানে ইফালেও আছে তাৰমানে 1 বিঘামান মাটিতো খেতি কৰিছে তে 1 বিঘা মাটিত আমাৰ এতিয়া ভীমাজুলি জংটিপুৰত কৰিছে এতিয়া ইয়াৰ ইনকাম কিমান হয় বছৰেকীয়া ইনকাম মানে ছাৰ এতিয়া ইনকামটো এক বছৰৰ ফলটো আহি যায় তাৰপিছত এক বছৰ মানে বছৰ কেইবাৰ ফলটো বছৰত সি 5 বাৰ দিয়ে 5 বাৰ দিয়ে আচ্ছা আচ্ছা কিন্তু 6 মাহতে সি 5 বাৰ দিয়ে আৰু 5 বাৰ দিয়ে ন আচ্ছা ইয়াৰ মানে এজোপাৰ পৰা কিমান কেজি হিচাপত না কেজি হিচাপে ছাৰ এতিয়া মানে গছটো নতুন হিচাপে ই মেচুৰিটি নোহোৱা কাৰণে এতিয়া মোটেতে 5 বাৰ ফুলোতে ই মোটেতে 4 কেজি মান এতিয়া দিছে এজোপাই কেজি কিমান ইয়াৰ এটা কুটাত মই 200 পৰা 240 লৈকে বিক্ৰী কৰে ইয়াৰ পৰা লৈ যায় নে লৈ যায় বাহ সেইটো চিন্তা নাই ছাৰ 200 বা 240 আৰু দেখিছে আপোনালোকে তেওঁ পকাৰ খুঁটা এনেকৈ বনাই দিছে এইটো চাঙৰ নিচিনা বনাই দিছে নে এইটো এনেকৈ কৰিব লাগে নে বাঁহৰ খুঁটাটো পাৰি ছাৰ মানে এইটো বাঁহৰ খুঁটা কৰিলে তাৰমানে এইটো পাৰ্মানেণ্ট গছে বাঁহৰ খুঁটা কৰিলে পচি যাব আৰু মানে পিছত দিগদাৰি হ'ব ডাঙৰ হৈ যাব মানে পাৰ্মানেণ্ট বনালে তাৰ কাৰণে আৰু কি বছৰে বছৰে উৎপাদনটো বাঢ়ি যায় নেকি বাঢ়ি যায় ছাৰ বস্তু বাঢ়ি যাব আৰু ফলটো বেছি আহিব আচ্ছা এতিয়া ইয়াৰ পিছত যেতিয়া আপুনি লগাব যাব ইয়াৰ পৰা কাটি পেলাই লগাব পাৰিব নে আকৌ আনিব লাগিব ছাৰ ইয়াৰ পৰাই চিষ্টেম আছে মানে এইটো বনাব লাগে আৰু সেইটো পাৰে আপুনি তেনে এতিয়া যদি কোনোবাই আমাৰ যদি আমাৰ ছাত্ৰ সন্থাৰ ব্যক্তি সকলো আছে তেওঁলোকে যদি ভাবে যে নহয় আমি কৰোঁ বুলি ক'লে এতিয়া ওদালগুৰিৰ পৰা আনতকৈ আপোনাৰ পৰা সেইটো ব্যৱস্থা ল'ব পাৰিব নাই পাৰিব ছাৰ গতিকে আমাৰ গম পাইছে বহুত যুৱক যুৱতী আমাৰ আছে যাৰ মাটি আছে আৰু ইমান মাটিও নালাগে ঘৰতে ক'ৰবাত দেখিছে আপোনালোকে বিশেষ ব্যৱস্থাও নাই এই গছজোপা দেখাই দিব পাৰে আমাৰ প্ৰহ্লাদে ইমান বিশেষ ব্যৱস্থাও নালাগে ইয়াত ঔষধ কিবা লাগে নেকি ইয়াত ঔষধ একো নালাগে ছাৰ মানে এই গৰু কিবাটো কাউডাংটো এইটো ড্ৰাইটো ইয়াত দিলেই হ'ল বেমাৰ কিবা লাগে নেকি বেমাৰটো একো নালাগে তাৰমানে বৰল চল পোক চোক কিবা কিবি যাৰ কাৰণে দিগদাৰ একো নালাগে ছাৰ একো নালাগে জাষ্ট মানে এই এন আছে যে এইটো মানে যেতিয়া ফুল ফুলে এইটো আহি যায় জাষ্ট তাৰমানে কিবা এটা তাক স্প্ৰে অকণমান কৰি দিয়ে মানে ক'লা পৰুৱা বা কিবা আহি যায় ক'লা পৰুৱাটো আহে জাষ্ট এইখিনিয়ে আৰু একো নাই দেখিছে মেইনটেনেঞ্চ নাই ওৱান টাইম ইনভেষ্টমেণ্ট বুলি ক'ব হয়নে এবাৰ আপুনি লগালে গোটেইখিনি ইনভেষ্ট কৰি কি প্ৰথমতে এইবিলাক বনাওঁতে কিমান খৰচ হৈছে আপোনাৰ এবিঘা মাটিত ছাৰ মোৰ এটা খুঁটাত ইয়াত ৰ'দো আছে কিবা আছে মুঠতে 400 পৰা 500 টকা এনেকুৱা এটা খুঁটা ইয়াৰ পৰা ষ্টাৰ্টিং লৈকে ইয়াৰ শেষলৈকে এটা খুঁটাত এইটোতো আৰু বছৰে বছৰে সলনি কৰিব দৰকাৰ নাই ছাৰ সেইটোতো মিনিমাম বা মেক্সিমাম খৰচ কিমান হয় অনুমানিক প্ৰথম বছৰ হেৰি কৰোঁতে ছাৰ মই যেতিয়া এই ফুলিটো আনিছিলোঁ মই এটা পিছত এনেকুৱা এটা গছত 120কে আনিছিলোঁ 120 আৰু এইটো 400-500 পৰিছিলে হয় ছাৰ মুঠতে 600 এনেকুৱা পৰি যায় আৰু টোটেল কমপ্লিট আৰু
তাৰমানে ইয়াত 4টা গছ আছে আৰু এইটো এটা আচ্ছা 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 600 পৰি যায় 600 আৰু ফ্ৰেমটোৰ সৈতে 1000 মান পৰি যায় মানে সব টোটেল টোটেল 600 তেতিয়া আপোনাৰ হেৰিটোত এই এবিঘাটোত কেনেকুৱা কিমান লগাব পাৰি এই ডিষ্টেন্স বুলি কথা আছে নেকি আছে স্যাৰ মানে যদি ডিষ্টেন্সটো মেইনটেইন কৰে আমি মানে 20 ইয়াৰ্স বা 25 ইয়াৰ্স লৈকে এইটো খেতি কৰিব পাৰে যদি এইটো ওচৰৰ লাগিলে এইটো মানে ফলটো অহাৰ পিছত দিগদাৰ হ'ব আৰু আচ্ছা এইটো এনেকা পৰি গ'লেও ফল হৈ থাকিব কিন্তু মাটি তাক এনেকুৱা পৰাই দিব নালাগে মানে চাং দিব লাগিব সেই চাংটো টেম্পৰাৰী দিলেও হ'ব চাংটো দিব পাৰে কিন্তু নিদিলেও স্যাৰ মানে যেনে এইটো ওলাই আহিব ইমান মানে তাক কাটি দিব লাগে তেনেহ'লে সি একদম কেইজোপামান গছ হৈ যায় এই হেৰি মানে এবিঘা মাটিত আপোনাৰ এবিঘাত স্যাৰ সিমেন্ট পষ্ট হিচাপে 200টামান লগাব পাৰে 200 ন অকমান মানে ওচৰা হ'ব কিন্তু হ'লেও 200 হ'লে আমাৰ কেৱল 200 আৰু এফালে 600 নহয় জানো 12000 টকা হয়নে মানে 1,20,000 টকা 1,20,000 টকা আপোনাৰ ইনভেষ্টমেণ্ট হ'ল এতিয়া বছৰে আপোনাৰ ইনকাম কিমান হ'ল এতিয়া মোৰ নতুন হিচাপে প্ৰায় এইখিনিত মোৰ এতিয়া প্ৰায় 60,000 মান টকা আহিছে বছৰেকত আকৌতো বাঢ়ি গৈ থাকিব স্যাৰ গতিকে আপোনাৰ 3 বছৰতো সেই ইনভেষ্ট কৰাখিনিতো ওলাই গৈছে কাৰণ মেডিচিন দিব নালাগে একো এনে খালি চাফাহে কৰি থাকিব লাগে তাৰ লগতে তামোল বাৰীও আছে তেখেতৰ আৰু নতুনকৈ বস্তু এটা দেখিলোঁ আপুনি কি চকলেটৰ কিবা চকলেট ফুলি এইটো কওকচোন আমাৰ ৰাইজক কি চিন্তা কৰিছে ছাৰ মই মানে চকলেটটো এনেকুৱা মই যেতিয়া কোকৰাঝাৰত ঘূৰিব গৈছিলোঁ তাতো এজন মানে নেপালী মানুহে কৰি আছিলে তাৰপিছত মই তাক দেখিলোঁ সিও মানে বছৰত 3বাৰকৈ লাগে মই জানামতে আৰু মানে 4 মাহত এবাৰ তাৰপিছত ইয়াৰ যিকোনো কি কয় এই ফলৰ ভিতৰত যিকোনো কিবা চিট থাকে এই চিটটোহে মাৰ্কেটত মানে বিক্ৰী হয় চকলেটৰ এতিয়া মানে জাষ্ট মই কৰি চাইছোঁ কিন্তু প্ৰেক্টিকেলি যেতিয়া মই পাম তেতিয়া ক'ব পৰা যাব এই মাটিটোতো ইয়াৰ গছটো আপোনাৰ গ্ৰথটো ঠিকে আছে ছাৰ এতিয়াতো বৰ্তমান ঠিকে আছে এতিয়া মানে এইটো তামোল ভিতৰতে লগাব পাৰে লগতে ফিচাৰীও আছে লোকেল মাছ নে হেৰি মাছ দিয়া হয় এইটো পোনা মাছ দিয়া হয় এইটো সৰুকৈ গাহৰি ফাৰ্ম আছে আৰু এইফালে লিচিও আছে ছাৰ লিচু হাইব্ৰিড হৈছে নেকি এইটো তেজপুৰ বোম্বাই তাৰমানে চিডলেছ বা সেইটো বিক্ৰী কৰিব হৈছে নেকি না ছাৰ এইটো যোৱাবাৰহে লগাই চাব পাৰিম এতিয়া কিহলৈকে আমাৰ পঢ়া শুনা মোৰ গ্ৰেজুৱেট ছাৰ চাওক এতিয়া আমাৰ এতিয়া আমি চিঞৰি থাকোঁ যে আমি শিক্ষিত নিবনুৱা আমাক চাকৰি লাগে আমুক লাগে কিন্তু মই এটা কথা ক'ব পাৰোঁ যে মাহেকৰ প্ৰথম দৰমহাটো যিটো পাব সেইটো দুদিনতে শেষ হৈ যায় কিন্তু আমাৰ এজন গ্ৰেজুৱেট স্নাতক ডিগ্ৰীধাৰী এজন ব্যক্তিয়ে আজি জংকীপুৰত যি ভীমাজুলিৰ ভিতৰত জেগাত তেখেতে কোকৰাঝাৰ ওদালগুৰি গৈছে এতিয়া তেওঁ অন্ধ্ৰপ্ৰদেশ যাব আৰু হৰ্টিকালচাৰ তেওঁ ট্ৰেইনিং ল'বলৈ যাব কেনেকৈ বীজ জলকীয়া খেতি কৰিব পাৰি এইটো চাওকচোন এই চিন্তাটো আমি কমিউনিকেশ্যনৰ ফালৰ পৰা বহুত পিছপৰা কিন্তু আমাৰ চিন্তাটোতো আমাৰ সপোন দেখাতো কোনো বাধা দিব নোৱাৰে আৰু সেই যদি এই সপোন দেখাত বাধা দিব নোৱাৰে কাৰণে ড্ৰেগন ফ্ৰুইট কৰিছে চকলেটৰ খেতি কৰিছে তামোলৰ খেতি কৰিছে উন্নত জাতৰ ইয়াত আমাৰ মাছৰ খেতি কৰিছে মীন পালন কৰিছে গাহৰি খেতি কৰিছে লেচু খেতি কৰিছে তেওঁ আজি নিজে স্বাৱলম্বী হৈছে গতিকে আমি বেলেগৰ ওচৰত হাত পেলোৱাতকৈ গতিকে আমাৰ এতিয়াও অসমত বহু মাটি এনেই পৰি আছে গতিকে সেইখিনিৰ কাৰণে আমি এতিয়া শিক্ষিত হিচাপে এনেকৈ বহুতে ক'ব পাৰে মই এতিয়া স্নাতক ল'লোঁ আমি কুৰ্লি কাম কৰিম নেকি হাল মাৰিম নেকি কৰি আছে চাকচেছ হৈছে আজি চৰকাৰী চাকৰিয়াল এজনকে তেওঁ নিজৰ সুপ্ৰতিষ্ঠিত এজন কৃষক হিচাপে তেওঁ প্ৰতিষ্ঠিত হ'বৰ কাৰণে সক্ষম হৈছে বেলেগৰ ওচৰত হাত পাতিবলগীয়া হোৱা নাই যে অন্ধ্ৰপ্ৰদেশ যাব বা এই মাজত জাপান যোৱাৰ সুবিধা এটা আছিল তেওঁ যাব নোৱাৰিলে গতিকে এই পৰিৱৰ্তনটো যেতিয়ালৈকে নাহে আৰু যেতিয়ালৈকে আমি নিজে কৰিবলৈ আগবাঢ়ি নাহোঁ তেতিয়া নিজকে জাতিটোক আগুৱাই নিবৰ কাৰণে সক্ষম নহওঁ গতিকে আজিৰ এই ভিডিঅ'টো বনোৱা এটাই স্বাৰ্থ আছে সেই স্বাৰ্থটো কি আমি যিকোনো জেগাতে সেইটো লাগিলে যাতায়াতৰ ফালৰ পৰা পিছপৰা হওক কোনো ক্ষেত্ৰতে বাধা হ'ব নোৱাৰে আমি নিজৰ মন মস্তিষ্ক আৰু শিক্ষিত হোৱা এটা প্ৰধান মূল উদ্দেশ্যটো হৈছে আমি কমিউনিকেশ্যন কৰিব পাৰে আৰু জাপানলৈ তেওঁ যাব তেওঁ ধুনীয়াকৈ কথোপকথন কৰিব পাৰিব তেওঁ জানে তেওঁৰ জ্ঞানটো আছে গতিকে শিক্ষিত নিবনুৱাই সংস্থাপন লাভ কৰিবৰ কাৰণে নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সুবিধা কি আমাৰ নিজৰ আগ্ৰহটো লাগিব সপোন দেখিব পাৰিব লাগিব আৰু অকণমান শ্ৰম লাগিব আৰু সেইটো তেওঁ কৰি দেখুৱাইছে আমি ধন্যবাদ জনাইছোঁ আমাৰ বিশ্বনাথ চাৰিআলি ৰাইজে বাসৰ কাৰণে আপুনি আগবাঢ়ি যাওক নহয় জানো সুশীল আগবাঢ়ি যাওক আৰু এওঁৰ জৰিয়তে কিবা জানিবলগীয়া হ'লে আপোনালোকে আহক এওঁলোক যোগাযোগ কৰক আপোনালোকেও খেতি কৰক আৰু নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়ি আহক তাকে কৈ আজিলৈ ৰাখিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ